Hello friends, আজি মই আকু কলখিতিৰ ভিডিঅ'লৈ ওয়েলকাম কৰিছো। আজি বৰষুণৰ বতৰ, কোনে বৰষুণ আহিছে কোনে ইৰে এনেকুৱা হৈ আছে। তো আজি হাৰখিনি দিম বুলি ভাবিছো, কিমান পাৰো তো তাকে আপোনালোককো দেখুৱাম কেনেকুৱা কৰি দিয়া হয় হাৰখিনি। এবাৰ সেকেন্ড টাইম মাৰিম ইয়াতে হার পুৰাণী বাগানত সাম্ভাকল আৰু ইয়াতে সাহেব আছে তো দেখুৱাই দিছো। এয়া হাৰখিনি মিক্স কৰা হৈ গল। ইয়াতে ইউৰিয়া দুটা, পটাছ এটা আৰু সাগৰিকা মিক্স কৰাইছে আৰু সুপাৰটো এক্সট্ৰাকে দিম। তো ইয়া আৰু প্ৰথমবাৰ সাৰ মাৰাতে ইউৰিয়াটো বেছিকে দিয়া হৈছিল, এবাৰ বহুত কম কৰি দিছো। কাৰণ প্ৰথমবাৰ দিয়াতে 4টা ইউৰিয়া এটা পটাছ এনেকুৱাকে মাৰিছিলো। এবাৰ ইউৰিয়া দুটা মাত্ৰ দিছো আৰু পটাছ এটা। আৰু মালভোগত বেলেগ হ'ব, এইটো পটাছটো বেছিকে দিয়া হয় মালভোগত। এইটো এতিয়া সাহেব সাম্ভা এনেকুৱা। ইয়াতে মানে ইউৰিয়াটো বেছিকে মাৰিলেও একো ক্ষতি নহয়, কাৰণ গাছটো কোনো ফাটি নাযায় বা একো অসুবিধা নহয়। সেইটোৰ কাৰণে ইউৰিয়াটো অলপ বেছিকে মাৰা হয় আৰু খৰচটো অলপ কমি যায়। ইউৰিয়াটোৰ দামটো অলপ কম, কিন্তু পটাছ বেছি মাৰিব লাগিলে বহুত দাম। এতিয়া পটাছৰ দাম কালি আৰু মোটামুটি 170 টাকা না 150 টাকা এনেকুৱা বাঢ়ছে। 1750 টাকাকে লৈছে। আগতে 1580 টাকাকে আনিছিলো পাৰ বেগ, এতিয়া বহুত বাঢ়ি গ'ল। এয়া খনে ৰ'দ ওলাই খনে বৰষুণ দিয়ে এনেকুৱা হৈ আছে। এয়া চিলটো ভাইনা আছে, কিমান পাৰে আজি কৰিব দেখা গতিকে বিকি আৰু এইটো অসীম। কালি আনিছিলো সাৰখিনি ইমান খৰখেদাকে দিয়াৰ এটাই কাৰণ এইবাৰ যিবিলাক ইউৰিয়া আহি আছে মানে আনি থকা হৈছে, এইবিলাক ইউৰিয়া এনেকুৱা জলদি গলি কেনে যায়। এইটোৰ কাৰণে যিমান পাৰে সোনকালে দিব লাগে। আগৰ ইউৰিয়াবিলাক বহুত দিন থাকিছিল আৰু ডাঠ হৈ গৈছিল, এতিয়া কিন্তু গলি যাই থাকে পুৰা ইউৰিয়াটো। সেইটো কাৰণে তাৰ কাৰণে বাদ নাচাই কেনে পুৰা সাৰখিনি আজিৰ পৰাই দিয়াৰ কাৰণে চেষ্টা কৰি আছো। তো চাই থাকক, দেখুৱাম কেনেকুৱা কৰি দিয়া হয় এইবাৰ সেকেন্ড টাইম। এইবাৰ পুৰাণী বাগানত কমকে হলেও মাটি দিম বুলি ভাবিছো সাৰখিনি দি কেনে, কাৰণ বৰষুণ আহি আছে। বৰষুণৰ লগালগ মানে সাৰখিনি গলি গলে আৰু ডাইৰেক্ট ব্লিচিং হৈ কেনে তলত যাই যায় সাৰখিনি। কিছুমান পায় কিছুমান নাপায়, কিন্তু মাটিটো দিলে আৰু কম পৰিমাণে লাহে লাহে খাব পায়। তো দেখুৱাইছো, চাই থাকক। পুৰা ৰ'দ দিলে এইবাৰ, এনেকুৱা হৈছে আজি। কোনে ৰ'দ দিয়ে কোনে বৰষুণ দিয়ে কোনে এৰে। তো দেখুৱাই আছো কেনেকুৱাকে দিওঁ এইবাৰ সাৰ। দি একটি মাহ কৰি ল দি সাৰ দং আজি চবৰে দৰে দিয়া হৈছে। পটাছটো এতিয়া মাদি একটেমা পটাছ আৰু ইউৰিয়াটো আৰু সুপাৰটো দুইশ গ্ৰাম মানকে দিয়া হৈছে আৰু সুপাৰটো মাটিতে উঠি মাটিতে দি অলপ উঠাই কেনে সাৰখিনি যেনিবা অলপ থাকি কেনে মোটামুটি সীমা থাকি থাকান চাগে। ওই গাড়াটা কম মারি দিবেন তাতো দি
এংকাগিলা গাড়াই থাৰে শুকাই দিলে হ'ল এইগিলা টানব পারবি তো বিকি এইগিলাও টানি লৈ যাব পারবি দি এংকা বেশি হৈ থাকিলে এবার কি কামাম রুট পিছিলা নালগে এগুলা দিবা বেয়াগিলা আৰু বেয়া কল আছিলে নালগে দে দিবা এনেকে দিম আৰু ইয়াতে কিমান আছে কিন্তু চাম্বাখিনি মাটি চাটি উঠাই নিদো তাক এনে চিটাই দি দিম চাহেব কলৰ মাটি দিয়ে দিব লাগে কাৰণ চাহেব কলৰ মাটি এয়া শিপাৰ জোৰ একদম কম এনে ফাৰ্মাৰবোৰ উগলে কিন্তু চাম্বা কল উগলাবা বহুত কষ্ট পুলি উঠোৱাটো এটা চাম্বা মালভোগ এইবিলাক দেখা পাইছে এইবাৰ মাটি এইগিলা অলপ ভালকে দিছোৱে অলপ উঠাই কেনে ওচৰত দিলে অলপ এংকাত দিলে কোন হেতে তাৰ ওচৰত দি শাক ভাল হ'ব এইবিলাক পুৰা পুলি উঠিছে পুলি কাটিব লাগিব পুলি মিখান নাকাটাৰ এটাই কাৰণ এতিয়া পুলি কাটিলে মানে এই আৰু সাৰটা দিলে তাতে আৰু গুচাই দিব লাগে ডাবুল কাম হৈ যায় তাৰ কাৰণে একদম মাটি চাটি উঠাই কেনে পুলি চুলি পুৰা কাটি দিম এতিয়া আৰু একো প্ৰব্লেম নাই এয়া চিন্তু হে সুপাৰটো দি আছে বঢ়িয়াকে কিন্তু একবাৰ হাই কৰি দি হাই চিন পোৱা নাই অলপ পোহৰত চিনাকি কেইটা কৰি দি আছো ভিডিঅ' বা ভিডিঅ'ত দেখুৱাই থাকো বেগে অঞ্জন আছে ভাল না খবৰ বেগে আৰু দুইজন আছে তাহাকো চিনাকিটো দি দিছো একেবাৰতে নহলে ইয়াৰ মানহা লাগব না তাহা দুজনকে মতো চিনাকি থম না বেগে বিকি আছে বেগে অসীম আছে অলপ প্লাছটো গুচিছে আগত চাই তেনেকৈ দেখুৱাই আছো ইমানতো আৰু ক'ত চব যিমান কল আছে সিমান সাৰ দিয়া দেখুৱাব পাৰিম এনেকুৱা আৰু যিখিনি প্ৰথমতে দিছো সেইখিনি দেখুৱাইছো আৰু শেষৰখিনি পাৰিলে দেখুৱাম নৰিলে আৰু ভিডিঅ'টো এইখিনিয়ে হৈ যাব আৰু মাজে মাজে অলপ ঘূৰি কেনে দেখুৱাম মাজত এনে চাইডতে দেখুৱাই আছো তো চাই থাকিব ভিডিঅ'টো আৰু ভিডিঅ' বহুতে চাই কিন্তু বহুতে ছাবস্ক্ৰাইব নকৰে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এতিয়া দেখুৱাই দিছো মই অলপ 4 লাইন মান পাতখিনি আৰু পুলিখিনি কাটিলো অলপ এতিয়া সাবচিকুন কৰি কিনে দেখুৱাই দিছো কেনেকুৱা হল এতিয়া গাছবিলাক এতিয়াহে গম পাব ইয়া তাৰ গ্ৰোথটো কেনেকুৱা হৈ আছে বৰ্তমান ইয়া দেখা পাইছে এইবিলাক পুৰা এখিনি সাফা কৰি দিলো পুলি পুৰা আগৰি আছিল আৰু সব এনেকৈ কৰা হ'ব যিবিলাক পুলি আছে ইয়া দেখা পাইছে এইবিলাক
কিছুমানৰ একে একে সাইজৰ গাছবিলাকে দুডালে ৰাখি দিলো পিছত যদি অসুবিধা কৰে এটা আৰু কাটি দিম এইগিলা দেখা হৈছে এইগিলা ফ্ৰেন্ডছ তো ইয়ে আছিল যে ভিডিওটো তো এইখিনিলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আৰু যিসকলে মোৰ এই সৰু চেনেলটোত নতুনকৈ আহিছে তো সাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু ভিডিওটো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব